लोगोफोर वेलकाम टू आर सुंदर चैनल खनसे फिर बरन थाबाय दिनै आङो नोंसिनि सानदों माने नैथि मंगलबारनि हाबाफारि बोरै बोरै जालांखो बेखौ दिन्थिनानै जोंनि हालामनिनो मानगोनां एमएलए सार फैदोंमोन बेखौबो नोंसोर नायलांनो हागोन आरो नोंथांमोना मोजां गाज्रि मा मा दिन्थिलांखो बियो मा बुंलांखो बेखौ नायनो हागोन आरो दिनै साना गोसो गोरबोजों हान्थु खेरायनानै आखाइ खबजबै नोंनि मुङै जायनिसो बोर बान्था सारस्रिहरदो। শেষ হ'ব তেতিয়া আমি ভাবিম যে ইয়াত এটা গেষ্ট হাউচ হ'লে ভাল হ'ব, বাহিৰৰ মানুহ আহিলে ইয়াত থাকিব পাৰিব। গেষ্ট হাউচ যেতিয়া হ'ব তেতিয়া আমি ভাবিম যে ইয়াত এটা ৰংগমঞ্চ হ'লে ভাল, এতিয়া পাহৰি যায় আৰু এটা ভিন্ন সংস্কৃতিৰ মাজত নিজক আচন্ন কৰিব খোজে। নিজৰ যিটো পৰম্পৰা সেই পৰম্পৰা বেয়া আৰু বেলেগৰ পৰম্পৰা ভাল, এই ধাৰণাই পাশ্চাত্যমুখী বা ৱেষ্টাৰ্ণ কালচাৰৰ প্ৰতি যেতিয়া অধিক আগ্ৰহী হয় তেতিয়া সেই জনগোষ্ঠীৰ স্বকীয়তাৰ ক্ষেত্ৰত নিজৰ অস্তিত্বৰ ক্ষেত্ৰত সন্দেহ কৰিব লগা হয় যে আৰু 20 বছৰৰ পাছত কি হ'ব, 40 বছৰৰ পাছত কি হ'ব। কিন্তু বড়ো জনগোষ্ঠীৰ প্ৰত্যেকটো মুহূৰ্ততে চাওক যিকোনো বাস কৰিব পাৰোঁ তাৰ বাবে মই বাথৌ দেৱতাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ।
তাৰ লগতে আজি দিনটো বিশেষভাৱে উল্লেখযোগ্য দিন। আজি বাথৌ পূজা হৈছে। আমি ৰেংমা আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত ইয়াত অনুষ্ঠিত বাথৌ পূজাত অংশগ্ৰহণ কৰিলোঁ। বাথৌ দেৱতাৰ শ্ৰীচৰণত প্ৰণাম জনাইছোঁ যাতে সকলোৰে মংগল হয়। তাৰ লগতে ৰাইজক সম্বোধন কৰিলোঁ। এই অঞ্চলটোৰ উন্নয়ন আৰু বিকাশ ত্বৰান্বিত হৈছে। ৰাইজ সন্তুষ্ট। আহি থকা দিনত এই অঞ্চলত যাতে আমি ইয়াতকৈ অধিক সামাজিক কাম কৰিব পাৰোঁ তাৰ কাৰণে বাথৌ দেৱতাৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। স্যাৰ, আপুনি অঞ্চলটোৰ বিভিন্ন ঠাইত বিধায়ক সেৱা কেন্দ্ৰ মুকলি কৰিছে। ইয়াৰ যোগেদি কেনেকৈ লাভৱান হ'ব? আমি বিধায়ক জনসেৱা কেন্দ্ৰ নামেৰে প্ৰায় 50টা কেন্দ্ৰ স্থাপন কৰাৰ এটা পৰিকল্পনা কৰিছোঁ। তাতে এই কেন্দ্ৰবিলাকত দুটা কাম হ'ব। এটা হ'ল গাঁৱৰ ভিতৰত থকা কেন্দ্ৰটোৰ লগত মোৰ কাৰ্যালয়ে প্ৰত্যক্ষ যোগাযোগ থাকিব। কাৰোবাৰ যদি কিবা আবেদন পত্ৰ থাকে, কাৰোবাৰ যদি কিবা প্ৰয়োজনীয়তা থাকে, সেই কেন্দ্ৰত আবেদনখন দিলে মোৰ ঘৰলৈ বা মোৰ অফিচলৈ নোযোৱাকৈ তৎক্ষণাত সেই আবেদনখন স্কেন কৰি তালৈ পঠাই দিয়া হয়। দ্বিতীয়তে, অসম চৰকাৰৰ সেৱা সেতু পৰ্টেলত যিখিনি সেৱা উপলব্ধ, আজি বিভিন্ন আবেদন, কাষ্ট চাৰ্টিফিকেট, কেৰেক্টাৰ চাৰ্টিফিকেট, নন ক্ৰিমিনেল এপ্লিকেশ্যন, এই সকলোবিলাক এই কেন্দ্ৰবিলাকত বিনামূলীয়াকৈ ৰাইজক সহায় কৰা হয়। খাজনা দিব লাগে, ক'ৰবাত ইলেক্ট্ৰিচিটি বিল দিব লাগে, এইবিলাক সকলোবিলাক কৰি দিয়া হয় ৰাইজৰ যাতে সহায় হয়। তাৰ বাবে আমি 50টা বিধায়ক জনসেৱা কেন্দ্ৰ স্থাপন কৰাৰ